নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আৰু এটা অন্য ভিডিঅ' লৈ আহিছোঁ। আজি কথাটো হ'ল কি চাৰ্জশ্বিটখনৰ কথা ক'ম, লগতে সিদ্ধাৰ্থ শৰ্মাৰ আৰু শ্যামকানু মহন্তৰো দুই এটা কথা ক'বলগীয়া আছে। আগৰ ভিডিঅ'ত এইটো কথা কোৱা নাই। আৰু মেইনলি চাৰ্জশ্বিটখনৰ কথা ক'ম। এই চাৰ্জশ্বিটখন যে আদালতত দিলে SIT-য়ে, আচলতে এইখন এখন চাৰ্জশ্বিট নহয়, এইখন এখন হৈছে ক্লিন চিট। এইখন এখন ক্লিন চিট বুলি কৈছে, বহুত কেইজন অধিবক্তাই কৈছে এইটো কথা। আৰু এইটো মাৰ্ডাৰ কেছ নহয়। এই যে যিখন চাৰ্জশ্বিট দাখিল কৰিছে এইখনত তাৰমানে যে মাৰ্ডাৰ হৈছে বা কিবা হৈছে তেনেকুৱা একো নাই। এইখন বেছিভাগ মানে পইণ্টত আছে এইটো নেগলিজেঞ্চি, কেছ অফ এক্সিডেণ্টেল, মানে এক্সিডেণ্ট হৈ মৃত্যু। মেইনলি সেইখিনি বেছিকৈ উত্থাপন হৈ আছে। এই চাৰ্জশ্বিটখন 12,000 পৃষ্ঠাৰ। 12,000 পৃষ্ঠা কিয় কৰিলে? তাৰমানে কি 12,000 পৃষ্ঠা যদি এখন কমিটি গঠন কৰি দিয়ে, হিমন্ত বিশ্ব শৰ্মাই কৈছে এখন কমিটি গঠন কৰি দিব। কমিটি গঠন কৰি দিলেও সেই কমিটিখনে 12,000 পৃষ্ঠা পঢ়িব লাগিব, অধ্যয়ন কৰিব লাগিব, তাৰ ওপৰত কেছ লিখিব লাগিব। কেছ লিখি কমিটিখনে আলোচনা কৰিব লাগিব। মানে এইটো এতিয়া ক'বলৈ গ'লে মানে এইটো এই যে ভাৱ বহলাই লিখা বুলি যে আহে, সেইটো ভাৱ বহলাই লিখা। আৰু সেই ভাৱ বহলাইটো লিখি আহি আমি সিহঁতে কি কৰিব লাগিব, কমিটিখনে এটা শব্দত প্ৰকাশ কৰিব লাগিব। কিমান সময় লাগিব পাৰে? হয়তো আমি বুঢ়া হৈ যাম। ইয়াৰ মাজত আৰু এটা কথা কওঁ, মাইকেল জেকছনৰ যে মৃত্যু হৈছিলে তাতো তদন্ত চলিছিল। আৰু তদন্তত মানে নিজৰ যিজন হেড চিকিৎসক আছিল তেখেতৰ ভুলৰ কাৰণে মৃত্যু হৈছিল। কাৰণ কিয় মৃত্যু হৈছিল সেইখিনি কথা মই বহলাই মই আজি 1 মাহমান আগত এটা ভিডিঅ' বনাইছিলোঁ, সেইটোত কৈছিলোঁ। যিয়ে নহওক আজি মই শ্বৰ্টলি কওঁ কথাখিনি। তাৰমানে মাইকেল জেকছনৰ মৃত্যু মানে হোৱাৰ কাৰণটো আছিলে ডক্তৰজনৰ। তাৰমানে মাইকেল জেকছনৰ মানে টোপনিটো খুব কম হৈছিল, টোপনিটো একদম বহুত কমিছিল। আৰু সেইটোৰ কাৰণে টোপনি অহা ঔষধ অলপ বেছি হাই পাৱাৰৰ দিছিলে, মানে বেছি ড'জ দিছিলে। এই বেছি ড'জ দিয়াৰ কাৰণে মানুহজন সাৰে নাপালে। কিন্তু ৰিকভাৰী কৰাৰ কাৰণে তেখেতে আকৌ বেলেগ মেডিচিন পুছ কৰিছিলে, কিন্তু কামত নাহিল। তেনেকৈ মাইকেল জেকছনৰ মৃত্যু হৈছিল। আৰু ডক্তৰজন দোষী সাব্যস্ত হৈছিল নেগলিজেঞ্চিৰ কাৰণে। তেখেতৰ নেগলিজেঞ্চিৰ কাৰণে যে মাইকেল জেকছনৰ মৃত্যু হৈছিল, আৰু সেইটোৰ কাৰণে তেখেতৰ 7 বছৰ কাৰাদণ্ড হৈছিল। কিন্তু তেখেতৰ ব্যৱহাৰ পাতি বহুত ভাল পোৱাৰ কাৰণে তেখেতে 2 বছৰতে মানে ৰেহাই হৈ আহিছিল। কিন্তু এতিয়া ইহঁতৰ ক্ষেত্ৰতো তেনেকুৱা হ'ব, নেগলিজেঞ্চি আহিব। জুবিনৰ ক্ষেত্ৰত হ'লে সিহঁতৰ সেই 7 বছৰ জেল হ'ব, আৰু 2 বছৰ বা 3 বছৰ সিহঁতৰ ৰেহাই হ'ব। তেনেকুৱাই হ'ব, তাৰ বাহিৰে বেলেগ একো নহয়। যদি নেগলিজেঞ্চি টাইপৰ যদি কেছটো চলে সেইটোৱে হ'ব, 7 বছৰ বা খুব বেছি 9 বছৰ। যিয়ে নহওক, এতিয়া কথাটো হ'ল কি, জুবিন গাৰ্গ 75 মিনিট সময় সাগৰৰ পাৰতে পৰি আছিলে। তেতিয়ালৈকে মানে চিকিৎসালয়ত ভৰ্তি কৰোৱা হোৱা নাছিল। একদম ষ্টাৰ্টিঙৰ কথা এটা কওঁ দেই, মানে শেখৰ জ্যোতি এটা কৈছিল ভিডিঅ'ত যে দাদাক মই এনেকৈ তুলি ধৰিছোঁ, তেতিয়া মানে মানুহজন ফ্ৰীজ হৈ আছিল, তুলি ধৰোঁতে বমি কৰিছিল। বমি কৰাৰ পিছত পাৰত তুলি আনিলে, কিন্তু মানুহজন তেতিয়াই মানে একদম মানে 80% মানে নাই আৰু মানুহজন। মানে সিহঁতে কৈছে যে এইফালে ধৰিলে ইফালে হালি যায়, সিফালে ধৰিলে ইফালে হালি যায়। ঠিক আছে, সেইখিনি সময়ত যেতিয়া পাৰত তুলি আনিছিল তেতিয়াও সিদ্ধাৰ্থ শৰ্মাই মানে জুবিনৰ মেনেজাৰে এনেকৈ কৈছিল, নাই এইটো টেনশ্যন ল'ব লগা নাই, এইটো অলপ গেছ ফৰ্ম হৈছে, গেষ্টিক হৈছে, গেষ্টিকনে হৈছে, অলপ পিছত ভাল পাই যাব। যেতিয়া মেনেজাৰে তেনেকৈ কথাটো কয়, বাকীবিলাকো হৈছে ঠিকে আছে, তেখেতে এনি টাইম তেখেতৰ লগত থাকে, কথাটো হ'ব পাৰে, সেইটো থাকিল। তাৰ পাছত যিখিনি মানে 80% মানুহজন নাই, এই 20% থকাখিনিও বাকী সেই মানে 75 মিনিট সময়ত মানুহজন নাইকিয়া হৈ গ'ল। আৰু তেখেতৰ প্ৰথম এনেকুৱা হোৱাৰ লগে লগে কিন্তু এইফালে শ্যামকানু মহন্তকো ফোন কৰি জনাইছিল, কিন্তু শ্যামকানু মহন্তয়ো মিটিঙত ব্যস্ত আছিল। কোনোবা বেলেগ এজনকে ফোন কৰি আহিব দিলে, মানে সঞ্জীৱ নাৰায়ণক ফোন কৰি ক'লে, সঞ্জীৱ নাৰায়ণৰ তাত উপস্থিত হ'ল।
ঠিক আছে, সেইখিনি গ'ল। এতিয়া সিহঁতৰ প্লেন বি ছাকচেছ হ'ব। প্লেন এটো আছিল হোটেলত বদনামি কৰা। সেইটো বদনামি কৰি জুবিন গাৰ্গক ব্লেকমেইলিং কৰাৰ কথা আছিল। মই আগৰ ভিডিঅ'ত কৈছোঁ তেনেকুৱা সিহঁতৰ ভাৱধাৰা আছিল। এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ পাছত সিহঁতৰ মানে বি পইণ্টটো সিহঁতৰ ছাকচেছ হ'ব। কেনেকৈ ছাকচেছ হ'ব? যে সিহঁতে কৈছে চাৰ্জশ্বিটত যে জুবিন গাৰ্গক আমি লাইফ জেকেট পিন্ধিব দিছিলোঁ কিন্তু পিন্ধা নাই, নিজে কৈছে। হয়, জুবিন গাৰ্গে যিটো কয় সেইটোৱে কৰে, সেইটো কথা সকলোৱে জানে। তেনেকুৱা আনকি গৰিমা গাৰ্গেও কৈছে যে জুবিনে কৰিম বুলি ভবা কামটো কৰেই যেনেকৈ নহওক। সিহঁতে সেইটোতো এটা চান্স লৈছে যে আমি এনেকৈ ক'ম, কাৰণ সিহঁতেতো মানে কানেকশ্যনটোতো পূৰা আছিল। তাৰপাছতহে সিহঁতক ভাগ ভাগকৈ জেলত থ'লে। কিন্তু এতিয়াতো সিদ্ধাৰ্থ আৰুতো চামকানু মহন্ত একেটা হেৰিতে আছে। সিহঁতৰ প্লেনিংবিলাক হৈয়ে আছে, কেনেকৈ ক'ব কি ক'ব এইবিলাক প্লেনিং কৰি লৈছে। ধৰা দিয়াৰ আগত সিহঁতে ফুল প্লেনিং কৰিছে, আমি কি ক'ম, যে আমাক হানিলে খুচিলেও আমি এইখিনিয়ে ক'ম, যিমানবাৰ সুধিলেও আমি এইখিনিয়ে ক'ম। সিহঁতে পূৰা এটা স্মাৰ্ট মানুহ। কিন্তু এই কেছটো এনেকৈয়ে লাহে লাহে নাইকিয়া হৈ গ'লে। কিন্তু দুলু আহমেদ ডাঙৰীয়াই যেতিয়া আকৌ ছিংগাপুৰত গৈ আৰু নতুনকৈ তাত কেছ দিলে, তেতিয়া অকণমান চৰকাৰখনে হয়তো ভয় খালে। চৰকাৰখনেও অলপ ভয় খালে যে তাতো কেছটো দিলে, তাৰ তদন্ত ইয়াৰ তদন্ত চবখিনিতো একে হ'ব লাগিব। বেলেগ বেলেগ হ'লেওতো আকৌতো নতুনকৈ তদন্ত হ'ব, আৰু তদন্ত কৰিবলগীয়া একোৱেই নাই। ভাবিছিলে ডাইৰেক্ট কেপ্টেইনজনক উঠাই দিয়ক ইয়াতখনৰ, কেপ্টেইনজনক ভালকৈ জেৰা কৰক। কেপ্টেইনজনে কাৰো হয়তো নকয়, ইহঁতৰ হৈ নকয়, সিহঁতৰ খনে ডাইৰেক্ট কৈ দিলে হয়। সেইটোও নানিলে। ইমান হেমাহিকৈ মানে কেছটো আগুৱাই লৈ গৈ আছে। এতিয়া আপোনালোকে বা আমি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে নাই বুলিও 15-20 বছৰ ৰৈ থাকিব লাগিব। 15-20 বছৰ এনেকুৱা হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে ইমান মানে ধনী ব্যক্তি, ৰিচ ফেমিলি, সিহঁতক মই 3 মাহ ধৰি জেলত থৈছোঁ, তেনেকৈ কৈছে, মাটিত শুৱাইছোঁ। এতিয়া তাৰ মাজত এটা কথা কওঁ, সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ, তেওঁ কিমান ধনী, তেওঁৰ মায়েক শুনিব পাইছোঁ। তাৰমানে সিদ্ধাৰ্থ শৰ্মাৰ মায়েকে মছলাৰ পেকেট ঘৰে ঘৰে বিক্ৰী কৰিছিল বোলে। মায়েকক বা কৰ্ম কৰি খাইছে, সেইটোত মই ঠাট্টাও কৰা নাই, কোৱাও নাই কথাটো। কিন্তু সিমানখিনি পৰ্যায়ৰ পৰা এতিয়া কিমান হ'ব পাৰে ৰিচ ফেমিলি। আৰু এটা মনত দুখ লাগিছে, দুলু আহমেদ ডাঙৰীয়াক মানে হিমন্ত বিশ্ব শৰ্মাৰ জ্যেষ্ঠ ভাতৃ, হিমন্ত বিশ্ব শৰ্মাৰ জ্যেষ্ঠ ভাতৃয়ে ঠাট্টা কৰিছে লণ্ডনৰ পৰা, যে দুলু আহমেদে মানে নিজক পপুলাৰ কৰিবলৈ এইবিলাক কৰি আছে। এইবিলাক একেবাৰে দুখ লগা কথা, বেয়া কথা, ভাল লগা নাই কথাবিলাক শুনি। তেনেকুৱা কথা ক'লে আমাৰ বেয়া লাগে, কাৰণ দুলু আহমেদ ডাঙৰীয়াই নিজে কিমান হেৰি কৰিছে। দুলু আহমেদ ডাঙৰীয়াক মই আজি 12 বছৰ আগৰ পৰা জানো। তেখেতে যিমানখিনি মানে মানুহক হেল্প কৰিছে, তেনেকুৱা হেল্প কৰা ব্যক্তি কিজানি অসমত দ্বিতীয়জন নোলাব। বহুত ল'ৰা ছোৱালীক মানে চাইকেল এইবিলাকতো সৰু কথা, কম্পিউটাৰ এইবিলাক পৰ্যন্ত, লেপটপ পৰ্যন্ত কিনি দিছে। বহুত হেল্প কৰিছে। আজিলৈ এৰিছোঁ, ধন্যবাদ। আপোনালোকে মোক আগুৱাই যোৱাত অলপ সহায় কৰক। নতুন ভিডিঅ' পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ।